নমস্কাৰ এনকেটিভিৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম ইতিমধ্যে নিৰ্বাচনী ফলাফল ঘোষণা হ'ল এই আমি সকলোৱে দেখিবলৈ পাৰোঁ যে বিজেপিৰ সপক্ষত 5-0 এই ফলাফল ৰাজ্যত ঐক্যবদ্ধ বিৰোধীৰ বিকল্প হ'ব পাৰিব হয়তো বিজেপিৰ কিন্তু বিজেপিৰ মিত্ৰজোঁটৰ বিৰুদ্ধে যেটো আঞ্চলিক শক্তিৰ হৈতে কংগ্ৰেছে যেটো বুজাপৰা হৈছিল এই বুজাপৰা নোহোৱাৰ ফল হয়তো এবাৰ নিৰ্বাচন দেখিবলৈ পোৱা গ'ল কিন্তু এই গোটেই ফলাফলে আচলতে 26ৰ নিৰ্বাচনৰ কাৰণে কি বুজাইছে 26ৰ যি নিৰ্বাচন আমাৰ অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে তাত বিৰোধী পক্ষ ঐক্যবদ্ধ হ'ব পাৰিব নোৱাৰে আৰু যদি বিৰোধী ঐক্যবদ্ধ নহয় তেতিয়াহ'লে কি ধৰণৰ হ'ব পাৰে নিৰ্বাচনী ফলাফল আৰু কিমান সুবিধাজনক হ'ব শাসকীয় পক্ষৰ কাৰণে স্থিতি আমি এইবিলাক বিষয়ে কথা পাতিম আমাৰ আজিৰ আলোচনাৰ বিষয়বস্তু হৈছে 26ত বিৰোধী ঐক্যৰ ভৱিষ্যত কি এই সন্দৰ্ভত আলোচনা কৰাৰ কাৰণে আমাৰ সৈতে ষ্টুডিঅ'ত আছে বেদব্ৰত বৰা তেখেত কংগ্ৰেছ দলৰ জ্যেষ্ঠ মুখপাত্ৰ জুৰিসোমা বৰদলৈ তেখেত কংগ্ৰেছ দলৰ বিজেপি দলৰ জ্যেষ্ঠ মুখপাত্ৰ আমাৰ সৈতে আছে অদীপ কুমাৰ ফুকন ৰাজনৈতিক বিশ্লেষক লেখক আমাৰ দ্বাৰা আছে নিবন্ধকাৰ বিশ্লেষক সাইদুল ইছলাম আৰু আছে জিয়াউৰ ৰহমান অসম জাতীয় পৰিষদৰ তেখেতে মুখপাত্ৰ লগতে সম্পাদক মই আহিছোঁ অদীপ কুমাৰ ফুকনলৈ প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ আমি যিটো দেখিলোঁ যে এইবাৰ যি নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল এই নিৰ্বাচনত এক প্ৰকাৰ বিৰোধীক তছনছ কৰি পেলাইছে যদিও বিৰোধীয়ে চেষ্টা কৰিছিল কংগ্ৰেছ দলে যথেষ্ট চেষ্টা কৰিছিল কিন্তু এক প্ৰকাৰ সকলো তছনছ কৰি পেলাই বিজেপিয়ে 5খন আসন নিজৰ দখললৈ নিলে লগত মিত্ৰশক্তিৰ সহায়ত আপুনি কি দেখিছে অসমত বিৰোধীৰ ভৱিষ্যত মই যদি আপোনাক একেষাৰে সুধোঁ যিহেতু পৰৱৰ্তী নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন সকলে গাই গুটেকে খেলিব তাৰপিছত আচল নিৰ্বাচন হ'ব 26ৰ বিধানসভা নিৰ্বাচন আপুনি ভৱিষ্যত কি দেখিছে বিৰোধী ৰাজনৈতিক দলবিলাকৰ কথা নাজানো ৰাইজ কিন্তু বিৰোধী বৰ্তমান গোটেই ব্যৱস্থাটো বা বিভিন্ন ধৰণৰ যি প্ৰক্ৰিয়া চলি আছে শাসক গোষ্ঠীৰ বিভিন্ন ক্ষেত্ৰত ৰাইজ যথেষ্ট বিৰোধী কিন্তু ৰাজনৈতিকভাৱে কি ধৰণৰ লৈ যাব এইটো ৰাজনৈতিক দলবিলাকে সিদ্ধান্ত কৰিব ক্ষমতাকেন্দ্ৰিক ৰাজনীতি কি ধৰণৰ বা পিপলছ ৰাজনীতি কিন্তু এটা বেলেগ আৰু ক্ষমতাকেন্দ্ৰিক ৰাজনীতি বেলেগ এই গোটেই বিষয়টোতে আমি লক্ষ্য কৰোঁ যে বিৰোধীয়ে ঐক্যবদ্ধভাৱে এটা পৰ্যায়লৈকে যাব মানুহৰ আশা তেওঁলোকে পূৰণ কৰিব এই ধৰণৰ কিন্তু ধাৰণা খুব শক্তিশালীভাৱে আছিল আৰু সেইকাৰণে উপনিৰ্বাচনৰ যথেষ্ট ধৰণৰ গুৰুত্ব দিছিল উপনিৰ্বাচনখন নহয় উপনিৰ্বাচনৰ প্ৰায় 100 দিনমান আগৰ প্ৰায় এটা পৰিৱেশ এটা ৰাজ্য অসমত সৃষ্টি হৈছিল কিন্তু বৰ নিৰাশ কৰিলে বিভিন্ন কাৰণত ৰাজনৈতিক বিভিন্ন দ্বন্দ্ব হওক বা বিভিন্ন কাৰণত বিভিন্ন তেওঁলোকৰ নিজৰ দৃষ্টিভংগীৰ কাৰণেই এই গোটেই বিষয়টো নিৰাশ কৰিছে যি কি নহওক কিন্তু বিৰোধীৰ ঐক্যবদ্ধ 26ত মই খুব আশা কৰিম যে ঐক্যবদ্ধভাৱে অন্তৰ গণতান্ত্ৰিক শাসনলৈ কি আহে নাহে এইটো পিছৰ বিষয় কিন্তু ঐক্যবদ্ধভাৱে বিৰোধীয়ে আগবাঢ়িব বুলি মই খুব আশা কৰোঁ কিন্তু এই গোটেইখিনি নিৰ্ভৰ কৰিব দলকেইটাৰ ওপৰত আমি দূৰৰ পৰা আমি চাবহে পাৰোঁ প্ৰায় 100 দিনমানৰ পিছত পঞ্চায়তৰ নিৰ্বাচন আছে এই পঞ্চায়তৰ নিৰ্বাচনে কিন্তু বহুখিনি সুযোগ কিন্তু দিছে বিৰোধীক এই যোৱা 5টা উপনিৰ্বাচনৰ পিছত মানুহৰ মাজত যি বিভিন্ন প্ৰশ্ন আহিছে যে কোনফালে গৈছে কোনে কাৰ পক্ষত আছে কোনে কি কাৰণে ভুল কৰিলে এই ধৰণৰ বিভিন্ন যিমানবিলাক প্ৰশ্ন আহিছে 26লৈ নৰৈ এই গোটেই উত্তৰকেইটা কিন্তু 100 দিনৰ পিছত বা পঞ্চায়ত নিৰ্বাচনত যদি বিৰোধীয়ে দিব পাৰে তেতিয়াহ'লে 26ত কিছু হ'লেও এটা নতুন দৃষ্টিভংগী হয়তো আহিব পাৰে কাৰণ ৰাষ্ট্ৰীয় পৰ্যায়ত কিন্তু এটা বেলেগ ধাৰা ইতিমধ্যে আহিছে একেবাৰে নহয় মহাৰাষ্ট্ৰৰ কথাটো বেলেগ কিন্তু বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ সেই কথাতে মই ক'ব খুজিছোঁ যে আঞ্চলিকতাবাদৰ ধাৰা আজি মহাৰাষ্ট্ৰ যদি মহাৰাষ্ট্ৰৰ আঞ্চলিকতাবাদৰ বিকাশৰ কাৰণেই আজি মহাৰাষ্ট্ৰত বিজেপি চৰকাৰ হৈছে আজি উপনিৰ্বাচনৰ ক্ষেত্ৰত এই পশ্চিমবংগত গোটেইকেইটা চিট তৃণমূলে পাইছে পঞ্জাবত কথাটো আহিছে সকলোতে তেনেকুৱা এটা পৰিৱেশ ইতিমধ্যে সৃষ্টি হৈছে গতিকে আঞ্চলিকতাবাদী ধাৰাটো এককেন্দ্ৰিক দৃষ্টিভংগী মানে দিল্লী কেন্দ্ৰিক দৃষ্টিভংগীটো ইমানেই তীব্ৰ হৈছে বা হিন্দী বলয়ৰ দৃষ্টিভংগীটো আগ্ৰাসন ইমানেই তীব্ৰ হৈছে আজি দক্ষিণ ভাৰতৰ ৰাজনৈতিক দল বিশেষ আঞ্চলিক দলবিলাক অধিক সক্ৰিয় হৈছে ঠিক একেদৰে উত্তৰ ভাৰতৰ সৰু আঞ্চলিক দলো সক্ৰিয় হৈছে এই ক্ষেত্ৰত অসমৰ আঞ্চলিক দলে এইবাৰ মই আগতেই কৈছোঁ এইকেইদিন আগৰ আলোচনা যে কংগ্ৰেছে এবাৰ সুযোগ পাইছিল অসমত প্ৰথমবাৰৰ কাৰণে আঞ্চলিক ৰাজনৈতিক দলবিলাক কংগ্ৰেছৰ লগত একেলগ হৈছিল প্ৰথমবাৰ অসমৰ ইতিহাসত গতিকে এই প্ৰক্ৰিয়াটোত বিশেষকৈ 85 পিছৰ পৰা আমি যদি চাওঁ এই প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিবৰ কাৰণে কিন্তু কংগ্ৰেছে কিছু সুযোগ পাইছিল কিন্তু সুযোগ তেওঁলোকে ল'ব নোৱাৰিলে গতিকে মই ভাবোঁ যে এই প্ৰক্ৰিয়াটো যদি তাৎক্ষণিকভাৱে তেওঁলোকে বহি মেলি মানুহৰ চিন্তা চেতনাক তেওঁলোকে ব্যক্তিগতভাৱে নলৈ মানুহৰ চিন্তা চেতনা সামূহিকভাৱে লয় মই ভাবোঁ যে আঞ্চলিক ৰাজনীতিক
সন্মুখত ৰাখিব লাগিব আৰু তেতিয়া এটা পৰিৱৰ্তন আহিব কাৰণ এইটো কথা ঠিক যে আপুনি যদি চাই দেখিব মই কৈ থওঁ যে বিজেপিয়ে এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতি কৰিছে কিন্তু আঞ্চলিক ৰাজনীতি সাংঘাতিক ধৰণে তেওঁলোকে হাতত লৈ আগবাঢ়িছে আৰু সেইভাৱে শেহতীয়াভাৱে তেওঁলোকে যদি চোৱা যায় বিভিন্ন কাৰণত আজি সংখ্যালঘু ৰাইজৰ মাজত যিয়ে নহওক তেওঁলোকে ভোট বৃদ্ধি কৰিছে ভোট বৃদ্ধি কৰাৰ কথাটোৱে কিন্তু এটা নতুন ধাৰা কিন্তু আনিছে যিটো সাধাৰণতে আঞ্চলিক ৰাজনীতিৰ পক্ষত থকা ধাৰা গতিকে মই ভাবোঁ যে এই ধৰণৰ কথাবিলাক আমি আলোচনা কৰিব প্ৰয়োজন নিঃসন্দেহে বাৰু এইবাৰ নিৰ্বাচনত কেইবাটাও বিশেষ ফলাফল দেখিবলৈ পোৱা গ'ল যে ধৰ্মীয় সংখ্যালঘুৰ ভোট প্ৰথমবাৰৰ কাৰণে বিজেপিয়ে অলপ হ'লেও একচেটিয়াভাৱে পাবলৈ সক্ষম হৈছে সেইটো এটা দেখিবলৈ পালোঁ যে চামগুৰিত হৈছে বিহালীটো এটা ঘটনা হৈছে বিহালীটো ধৰ্মীয় সংখ্যালঘু ভোট পাইছে এসময়ত ধৰ্মীয় সংখ্যালঘু ভোট নালাগে বুলি সদম্ভে বাৰম্বাৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু পৰৱৰ্তী সময়ছোৱাত সংখ্যালঘু শোষণ কৰিবৰ কাৰণে যথেষ্ট চেষ্টা কৰিলে মই চাইদুল ইছলাম আছে আপুনি কি ভাবে এই ৰিজাল্টৰ পৰা আমাৰ অসমৰ আঞ্চলিকতাবাদী শক্তিসমূহে কি ধৰণৰ শিক্ষা লোৱা উচিত চাওক আমি যদি সাম্প্ৰতিক কালৰ আঞ্চলিকতাবাদ চাওঁ তেতিয়াহ'লে মই এটা কথা ক'ব পাৰোঁ যে দুটা ধাৰা এটা সাহসীয়া পক্ষৰ লগত আছে আৰু আনটো পক্ষ সাহসীয়া পক্ষৰ বিৰোধিতাত আছে আৰু সাহসীয়া পক্ষৰ লগত থকা যিটো আঞ্চলিকতাবাদী ধাৰা সেই আঞ্চলিকতাবাদী ধাৰাটোক নস্বাত কৰি পেলাই দুটা আঞ্চলিক দল অসমত এতিয়া নতুনকৈ নিজৰ কাম কাজ কৰি আছে প্ৰথমটো আঞ্চলিকতাবাদী যিটো ধাৰা এইটো অসম গণ পৰিষদ সেইটোক লৈ পেলাই আমি বিভিন্ন ধৰণৰ পৰ্যালোচনা কৰিব পাৰোঁ আৰু সেই পৰ্যালোচনা অসমবাসীয়ে বিভিন্ন সময়ত কৰিছে কৰাৰ কাৰণে হয়তো কিছু সময়ত তেওঁলোকক আঁতৰাই থৈছে আৰু এতিয়া অসম গণ পৰিষদৰ যিটো আঞ্চলিকতাবাদ সেই আঞ্চলিকতাবাদটো প্ৰকৃত হয়নে নহয় সেই কথা লৈ পেলাই বিভিন্ন ধৰণৰ কথা বতৰা ওলাইছে একে সময়তে ক'ব পাৰোঁ যে সাহসীয়া পক্ষৰ লগত থকা অসম গণ পৰিষদে বিজেপি যিটো শক্তি সেই শক্তিক যদি কালি ওলাই কৰিব খোজে তেওঁলোকে হয়তো নিজৰ যিখিনি আছে সেইখিনি হয়তো হেৰুৱাব লাগিব তাৰ পাছতো তেওঁলোকৰ কিছুমান সমষ্টিত 2ৰ পৰা 5,000 ক'ৰবাত 10,000 ভোট আছে ক'ৰবাত 1,500 ভোট আছে ক'ৰবাত একেবাৰে মিনিমাম কিবা এটা ভোট আছে সেই ভোট যিটো পৰিমাণৰ ভোট সেই পৰিমাণৰ ভোটটো লৈ পেলাই তেওঁলোকে হয়তো ক'ৰবাত বাৰ্গেনিং কিছু কৰিছে বিজেপিৰ কাৰণে অসম গণ পৰিষদ অত্যন্ত গুৰুত্বপূৰ্ণ এই কাৰণে যে আঞ্চলিকতাবাদৰ যিটো ধাৰা এই ধাৰাটো অসম গণ পৰিষদৰ লগত থকা বুলি কৈ পেলাই এটা ছেফটি ভাল্ভ হিচাপে অসম গণ পৰিষদক ইউজ কৰিব খোজে কিন্তু একে সময়তে আমি যিটো বিৰোধী ধাৰা দেখিলোঁ বিৰোধী ধাৰাত এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথা অদীপ দাই ইতিমধ্যে কৈছে যে অসমৰ জাতীয়তাবাদী যিটো ৰাজনৈতিক শক্তি বিৰোধী শিবিৰত আছে সেই শিবিৰটোৱে প্ৰথমবাৰৰ কাৰণে কংগ্ৰেছৰ লগত সহাৱস্থান কৰিছে আৰু সেই সহাৱস্থানৰ পিছত এটা আমি নিৰ্বাচন দেখিছোঁ সেই নিৰ্বাচনত তেওঁলোক সফল হোৱা নাই যদিও এক প্ৰকাৰ ক'ব পাৰোঁ যে গৌৰৱ গগৈৰ যিটো বিজয় সেই বিজয়ত তেওঁলোকৰ নেৰেটিভ যিটো ষ্ট্ৰং নেৰেটিভ এটা তেওঁলোকে নিৰ্মাণ কৰিছিল তাত কিছু পৰিমাণে হ'লেও এটা উপযোগিতা তেওঁলোকে প্ৰমাণ কৰিছে সেই উপযোগিতা পৰৱৰ্তী সময়ত হয়তো ধৰি ৰখাৰ স্বাৰ্থত তেওঁলোকে এটা এখন নতুন মঞ্চ গঠন কৰিছিল অসম সন্মিলিত মঞ্চ আৰু সেই মঞ্চখন প্ৰায় 15-16 দিন থকাৰ পিছতেই ভংগ হ'ব লগা পৰিৱেশ এটা অসমত দেখিলোঁ সেই পৰিৱেশত মই ভাবোঁ যে দুটা কথা এই গোটেই শিবিৰটোৱে চিন্তা কৰিব লাগে আৰু সেই কথাটো মহাৰাষ্ট্ৰৰ পৰা তেওঁলোকে শিকিব লাগে প্ৰথম কথাটো হ'ল ভাৰতত বিজেপি বিৰোধী যিবিলাক শক্তি আছে বেছিভাগ শক্তিৰ আজিকালি ডাঙৰ দুৰ্বলতাটো হৈছে তেওঁলোকে ৰেক্টিফিকেশ্যন কম কৰে তেওঁলোকে ইণ্ট্ৰস্পেকশ্যন কম কৰে মই ক'ব খোজা কথাটো এইটো যে অসমত জাতীয়তাবাদী ধাৰা এটাক অন্ততঃ প্ৰতীকী ৰূপত কংগ্ৰেছে লগত ৰাখি পেলাই যদি নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত নকৰে তেতিয়াহ'লে মই ভাবোঁ যে অনাগত দিনত কিছু পৰিমাণে বিজেপিৰ যিটো ৰাজনৈতিক এটা শক্তি হিচাপে তেওঁলোকে নিজক প্ৰমাণ কৰিছে সেই শক্তিক ইমান সহজত ওফৰাব পাৰিব বা তেওঁলোকক বাধা দিব পাৰিব বা তেওঁলোকক প্ৰতিহত কৰিব পৰা শক্তি হিচাপে নিজক প্ৰমাণ কৰিব পাৰিব মই তেনে কথাটো নাভাবোঁ তাৰ মাজতে মই এটা কথা প্ৰণয় একেলগে কৈ থওঁ যে কংগ্ৰেছৰ লগত থকা যিবিলাক শক্তি যিবিলাক সৰু সৰু ৰাজনৈতিক দল এই দলবিলাকক এটা কথা বুজা উচিত যে তেওঁলোকে কোনখন আসন কি কাৰণত কি যুক্তিত বিচাৰিব লাগে সেই কথাটো কিন্তু কিছু পৰিমাণে গুৰুত্ব দিয়া উচিত মই এটা উদাহৰণ দি পেলাই মই আলোচনাটো মই বেলেগকৈ নকওঁ মই এটা কথা ক'ব খোজোঁ যে বৰপেটা সমষ্টি আমি দেখিছোঁ যে বৰপেটাত CPI মনোৰঞ্জন তালুকদাৰ এগৰাকী অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজনৈতিক ব্যক্তিৰ লগত তেওঁ এগৰাকী দক্ষ যোগ্য ব্যক্তি কিন্তু আমি যদি চাওঁ তেওঁ যেতিয়া এটা সময়লৈকে টিকট বিচাৰি থাকিল আৰু এটা সময় নাপাই পেলাই নিজে নিৰ্বাচন খেলিলে তেওঁ কিন্তু একেবাৰে এটা মিনিমাম ভোট পাইছে প্ৰায় 1 লাখৰ তলত আৰু যিগৰাকী কংগ্ৰেছে প্ৰক্ষেপ কৰিছিল তেওঁ কিন্তু যোগ্যতাৰ দৃষ্টিত মই ভাবোঁ যে বহু পৰিমাণে তলত তেওঁৰ যোগাযোগ নাই তেওঁৰ মাছ পিপলৰ কানেকশ্যন নাই তথাপি কিন্তু প্ৰায় 6.5 লাখ ভোট পাবলৈ সক্ষম হৈছিল ক'ৰবাত এই ধৰণৰ যিটো আৱেগ যে মিত্ৰশক্তি হোৱাৰ কাৰণে আসন ল'ব লাগিব এই ধৰণৰ যিটো কথা বতৰা এইটো কিন্তু যদি হিচাপ নিকাচটো যদি কেমেষ্ট্ৰি কৰিব ঠিকেই কেমেষ্ট্ৰিটো কিন্তু গণিত যদি নকৰে তেতিয়াহ'লে মই ভাবোঁ যে বিজেপিৰ কাৰণে 2026 বৰ কঠিন একো হৈ থকা নাই মই জিয়াউৰ ৰহমান জিয়াই কি ক'ব যে আচলতে এইবাৰৰ যিটো শিক্ষা হ'ল আপোনালোকৰ এই শিক্ষাৰ পিছত আপোনাৰ পৰৱৰ্তী পদক্ষেপ কি কংগ্ৰেছৰ লগত থাকিব নাথাকিব
আমি দেখিবলৈ পাইছোঁ আপোনালোকৰ দল লগতে বিশেষকৈ ৰাইজৰ দল তেওঁলোকে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে তেওঁলোকে সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে এইটো আচলতে আপোনালোকে অহা যিটো নিৰ্বাচন হ'ব তাত আপোনালোকৰ মিত্ৰতাৰ ক্ষেত্ৰত আপোনালোক দৰদাম কৰিবলৈ কৰিছে নে প্ৰকৃতাৰ্থত আপোনাৰ দলটো শক্তিশালী কৰিব বিচাৰিছে কি হৈ আছে আচলতে প্ৰণয়দা একে উশাহতে বহুতকেইটা প্ৰশ্ন আপুনি কৰি পেলালে মই আপোনাক অতি সৰল উত্তৰটো দিওঁ যে আমিতো একেলগে থাকিব বিচাৰোঁ আৰু একেলগে থাকিব বিচাৰোঁ কাৰণেই কাৰণ ইতিমধ্যে আমাৰ অদীপ ফুকন ডাঙৰীয়াই কৈছে যে ৰাইজে বিচাৰে একেলগে থকাটো কাৰণ একেলগে থাকিলে বিজেপিক পৰাজিত কৰাটো বিজেপি মিত্ৰ শক্তিক পৰাজিত কৰাটো সহজ হ'ব আৰু সেই কথাটো উপলব্ধি কৰিয়েই কংগ্ৰেছৰ লগত আমাৰ নীতি আদৰ্শগত বিৰোধ থকাৰ পিছতো বা অন্য ৰাজনৈতিক দলৰ লগত আদৰ্শগত বিৰোধ থকাৰ পিছতো আমি একেলগে কাম কৰিবলৈ আগবাঢ়ি আহিছিলোঁ কি পৰিস্থিতিত সেইটো নহ'ল সেইটো আপোনালোকে দেখিছে ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই আমি বিজেপি বিৰোধিতা কৰোঁ বিজেপি আজিৰ তাৰিখত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক দল সেই বিজেপিয়ে মহাৰাষ্ট্ৰত শ্লোগান দিছে যে বাটেংগে তো কাটেংগে বিভাজিত হৈ থাকিলে আমি ক্ষতিগ্ৰস্ত হ'ম এই কথাটো অসমতো আমি ভাবিছিলোঁ যে আমি যদি বিভাজিত হৈ থাকোঁ তেতিয়াহ'লে আমি নহ'ব আমি একত্ৰিত হৈ থাকিব লাগিব গতিকে এতিয়া কি কাৰণে হ'ল সেই প্ৰশ্নৰ উত্তৰ আমি দিব নোৱাৰোঁ আমি কিন্তু একত্ৰিত হৈ আছোঁ আমি যিকেইটা দল একত্ৰিত হৈ আছিলোঁ অসম সন্মিলিত মঞ্চ বুলি যিটো ৰাজনৈতিক মঞ্চ আমি গঠন কৰিছিলোঁ তাত আমি একেলগ হৈ আছোঁ আৰু আমি একেলগ হৈ থাকিম আৰু অসমৰ বিজেপি বিৰোধী আটাইকেইটা ৰাজনৈতিক দলক একেলগে লৈ আগবঢ়াৰ আমাৰ ইচ্ছা আছে সংকল্প আছে যোন ওলাই গ'ল যোনে এই ঐক্যবদ্ধ নীতিত বিশ্বাস নকৰিলে এইটো সিদ্ধান্ত তেখেতসকলে ল'ব আমাৰ হাতত একো নাই এতিয়া আপুনি যিটো শেষত প্ৰশ্ন কৰিছে যে আমি দৰদামৰ ৰাজনীতি কৰিম নেকি নে আমি আমাৰ সাংগঠনিক তৎপৰতা আমি আৰম্ভ কৰিছোঁ কিয় কৰিছোঁ সাংগঠনিক তৎপৰতাটো আমাৰ থাকিবই এইটো আমি ৰাজনৈতিক দল সংগঠন নকৰিলেতো নহ'ব আমি সংগঠন কৰিবই লাগিব আমাৰ লক্ষ্য এটাই বিজেপিৰ এই যিটো আমি জনবিৰোধী নীতি তাৰ বিৰোধিতা আমি কৰিব লাগিব আৰু ২৬ৰ বিধানসভা নিৰ্বাচনত আমি বিজেপিক পৰাজিত কৰিবৰ কাৰণে যি নীতি গ্ৰহণৰ প্ৰয়োজন হয় সকলোখিনি নীতি আমি গ্ৰহণ কৰিব লাগিব মানে এই যে আপোনালোকে এইটো উপলব্ধি কৰিছে নেকি যে ক'ৰবাত বিজেপি কংগ্ৰেছৰ সৈতে যদি বুজা পৰা হ'লহেঁতেন তেতিয়াহ'লে ফলাফলটো অলপ হ'লেও সলনি হ'লহেঁতেন নিঃসন্দেহ হ'লহেঁতেন আপুনি বিহালীকে চাওক বিহালীত ২১ত বিধানসভা নিৰ্বাচনত বিজেপিয়ে ভোট পাইছিলে 53,000 এইবাৰ পালে 50,000 এনেই বিজেপিৰ যেটো মানে মানুহৰ সমৰ্থন বিজেপিৰ প্ৰতি কমিবলৈ আৰম্ভ কৰিছে এটো এটা প্ৰমাণ হিচাপে মই আপোনাক উদাহৰণ দাঙি ধৰিব পাৰো ৩০০০ ভোটৰ কেনেকৈ আপুনি ক'ব যে আপুনি এটা প্ৰতীকী অৰ্থত আপুনি ধৰকচোন কথাটো যে ভোটটো বিজেপিৰ কমিছে এতিয়া এটা উদাহৰণ দিওঁ আমি আজি সাপোজ যদি একেলগে হৈ থাকিলোহেঁতেন আজি বিহালীত যদি অখিল গগৈ ডাঙৰীয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়া অজিত ভূঞা ডাঙৰীয়া কংগ্ৰেছৰ ভূপেন বৰা ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়া একেলগে আমি জপিয়াই পৰিলোহেঁতেন আমি নিখন্দেহে জয়ী হ'লোহেঁতেন আমি যদি সামগুৰিত এই আটাইকেইজন নেতা একেলগে জপিয়াই পৰিলোহেঁতেন কিন্তু জিয়াউৰ যেতিয়া ৰাজনীতি কৰা যেতিয়া অংকটো চোৱা যায় তেওঁৰ প্ৰাৰ্থীজনৰ ক্ষমতা প্ৰাৰ্থীজনে কেনেকুৱা প্ৰত্যাহ্বানৰ কেনেকুৱা মোকাবিলা কৰিব পাৰিব বিজেপিৰ দৰে এটা শক্তিশালী দলৰ বিৰুদ্ধে যুঁজ দিবৰ কাৰণে তেওঁৰ শাৰীৰিক বা আৰ্থিক তেওঁৰ কিমান ছ'চাইটিবিলাক কথা বহুতবিলাক কথা নিৰ্ভৰ কৰে আজিকালি পাই নাই আজিকালি পলিটিক্সত সেই সেনেকুৱা কথাবিলাক আপোনালোকে চিন্তা কৰিছিল নে আপুনি চাগে এইটো কথা বুজাব খুজিছে যে আমি অসম মিত্ৰজোঁটে যাক প্ৰাৰ্থী কৰাৰ কথা ভাবিছিলোঁ বিবেক দাস ডাঙৰীয়াক তেখেত ইতিপূৰ্বে বহুতবাৰ পৰাজিত হৈছে কিন্তু যিসকলে এই কথাটো কয় তেওঁলোকে এই কথাটো পাহৰি যায় ইতিহাসটো তেখেতসকলে মনত নাৰাখে যে বিবেক দাস ডাঙৰীয়াই ২১ৰ নিৰ্বাচনত ২১,০০০ ভোট পাইছিলে গতিকে আৰু এই জয়ন্ত দাস ডাঙৰীয়া নিৰ্দলীয় হৈ তেখেতে ভোট পাইছিলে ২৩,০০০ গতিকে জয়ন্ত দাস বৰা ডাঙৰীয়াক যদি প্ৰাৰ্থিত্বই দিব লাগে কংগ্ৰেছে আৰু তাৰমানে কংগ্ৰেছৰ এইটো ভোট 23,000 আৰু বিবেক দাসৰ ২১,০০০ দুইটা আপুনি যোগ কৰকচোন অসম জাতীয় পৰিষদৰ যিগৰাকী প্ৰাৰ্থী আছিলে বিহালীত আগৰবাৰ ২১ত আমাৰ উপাধ্যায় ডাঙৰীয়া তেখেতৰ আছিলে ৩,৫০০ গোটেইকেইটা ভোট আপুনি মিলাওকচোন আপুনি যেতিয়া একেলগে আগবাঢ়িব তেতিয়া ৰাইজৰ মনত এটা শক্তি আহি যাব ৰাইজৰ মনত সাহস আহি যাব ৰাইজে বিজেপিৰ বিৰুদ্ধে ওলাই আহিবৰ কাৰণে সেই সাহসটো পাব আমি কেৱল এই সাহসৰ বাৰ্তাটোকে দিব কৈছিলোঁ আজি আৰু সৰু দুটামান বাক্য তিনিটা বাক্য ক'বলৈ দিয়ক এটা সৰু উদাহৰণ দিওঁ আজি গৌৰৱ গগৈ ডাঙৰীয়া নেশ্যনেল লিডাৰ আমি তেখেতক লৈ গৌৰৱ কৰিবৰ কাৰণে আমি ৰৈ থাকোঁ যে তেখেতে সংসদত যেতিয়া এটা ভাল ভাষণ দিয়ে আমি হাত চাপৰি বজাওঁ আমি তেখেতৰ ভাষণ ডিষ্ট্ৰিবিউট কৰোঁ সেইগৰাকী গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া আজি পৰাজিত হৈ গ'ল আমাৰ বেয়া লাগিছে আমি এইটোক লৈ গৌৰৱান্বিত নহয় আজি সামগুৰিত তেখেতে যাব যদি সামগুৰিত যাবই নোৱাৰিলে ভালকে আজি অন্যান্য সমষ্টিত তেখেত যাবই নোৱাৰিলে তাতকৈ ডাঙৰ কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ঝাৰখণ্ডৰ দায়িত্ব দিছিল বিজেপি দলে তেখেত তাত পৰাজিত হ'ল গৌৰৱ গগৈ ডাঙৰীয়াও তাত ইনচাৰ্জ আছিলে গৌৰৱ গগৈ ডাঙৰীয়া তাত যাব নোৱাৰিলে প্ৰপাৰলি তাত কাম কৰিব নোৱাৰিলে কাৰণে আমি এই কথাটো ক'বলৈ আজি
আজি পৰা নাই যে গৌৰৱ গগৈ ডাঙৰীয়াই ঝাৰখণ্ডত কংগ্ৰেছক জিকাইছে কিন্তু গহপুৰত মানে কংগ্ৰেছৰ পতনে আপোনালোকক কিছু স্বস্তি দিছে নহয় আমি স্বস্তি পোৱা নাই এইটো ব্যাখ্যা কৰিলে ভুল ব্যাখ্যা হ'ব এইটো একেবাৰে স্বস্তি নহয় আমি ভাল পোৱা নাই বিজেপি জিকিছে আমি ভাল পোৱা নাই তেখেতসকলক শুভেচ্ছা দিছোঁ অভিনন্দন জনাইছোঁ তেখেতসকল প্ৰাৰ্থীসকলক বিজয়ীসকলক কিন্তু আমি সুখী নহয় আমাৰ মনত দুখ আছে ঠিক আছে মই বেদব্ৰত বৰা কি হ'ব যদিহে আপোনালোকে যিখন আপোনালোকৰ বিৰোধী ঐক্যমঞ্চ কৰিছিলে সন্মিলিত ঐক্যমঞ্চ এইখন যদি আপুনি গুৰুত্ব দিলেহেঁতেন বা ঐক্যবদ্ধ প্ৰাৰ্থী থিয় কৰালেহেঁতেন হয়তো এই ফলাফল অলপ হ'লেও সলনি হ'লহেঁতেন কি অনুভৱ হয় প্ৰথমে প্ৰণয় বৰদলৈ ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ ৰাজনীতিৰ কাৰণে অসমৰ ভৱিষ্যত ৰাজনীতিৰ কাৰণে এটা গুৰুত্বপূৰ্ণ বিষয় আপুনি আলোচনালৈ আনিছে যে বিজেপি বিৰোধী শক্তিসমূহ একত্ৰিত হৈ থকা বা ৰাজনৈতিক শক্তিসমূহ একত্ৰিত হৈ থকাটো আজিৰ তাৰিখত যথেষ্ট গুৰুত্বপূৰ্ণ কথা আৰু উচ্চতম ন্যায়ালয়ক আজি এটা ধন্যবাদ দিবই লাগিব যে উচ্চতম ন্যায়ালয়ে যিটো কথা আছিলে যে ধৰ্মনিৰপেক্ষ আৰু সমাজবাদ এই শব্দ দুটা প্ৰত্যাহাৰৰ কাৰণে বিজেপিয়ে যি দীৰ্ঘদিনৰ পৰা প্ৰচেষ্টা চলাই আছিলে 2020 চনৰ পৰা আজি উচ্চতম ন্যায়ালয়ে সেইটো খাৰিজ কৰিছে ভাৰতীয় সংবিধানত ধৰ্মনিৰপেক্ষতা আৰু সমাজবাদ শব্দ দুটা থাকিব এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মই সেইকাৰণে অসমৰ ৰাইজক অভিনন্দন জ্ঞাপন কৰিছোঁ ভাৰতৰ ৰাইজক অভিনন্দন জ্ঞাপন কৰিছোঁ মূল কথাটো হ'ল যে আমাৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ দিনাই তেখেতে এখন সংবাদ মেল যোগেদি নিজৰ স্থিতি স্পষ্ট কৰিছে সেইটোৱেই হ'ল দলৰ স্থিতি যে বিজেপি বিৰোধী যিবিলাক দল যিবিলাক শক্তি যিবিলাক সংগঠন আনকি শিল্পী সাহিত্যিক সকলোৰে ঘৰে ঘৰে গৈ কংগ্ৰেছ দলে তেওঁলোকক একত্ৰিত কৰিব বিজেপিৰ বিৰুদ্ধে একেলগে থাকিবৰ কাৰণে এই কথাটো স্পষ্ট হৈ গৈছে সেইদিনা ভূপেন বৰা ডাঙৰীয়াই এই কথাটো স্পষ্ট কৰিছে আৰু আপুনি বিহালী বা আপোনাৰ ধলাই এই সমষ্টিবিলাকত যদি আপুনি বিশ্লেষণ কৰি দেখিব বিজেপিৰ ভোটৰ সংখ্যাৰ হাৰ কমি আহিছে আপুনি ধলাইটো বিজেপি কমিছে আপোনাৰ বিহালীটো বিজেপিৰ হাৰ কমি আহিছে অৰ্থাৎ বিজেপিৰ প্ৰতি মানুহৰ যে ঘৃণা সেই কথাটো ঘৃণা যে বৃদ্ধি পাইছে সামগ্ৰীৰ কথাটো লৈ আমি ইতিমধ্যে নিৰ্বাচন আয়োগক নিৰ্বাচন চলি থকাৰ সময়ত ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ সময়ত নিৰ্বাচন আয়োগক কৈছে যে ব্যাপক ৰেগিং হৈছে এনেকুৱা ধৰণৰ ঘটনাও হৈছে এটা বুথত 122টা ভোট পৰিছে তাত 4টা ভোট মাত্ৰ কংগ্ৰেছে পাইছে কংগ্ৰেছৰ পাৰ্টীয়ে পাইছে বাকী গোটখিনি গোটেই বিজেপিয়ে পাইছে এই যে ৰিগিং হৈছে সেই কথাটো আপুনি নুই কৰিব নোৱাৰে আৰু এটা কথা স্পষ্ট যে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থা যিটো ফলাফল সামগ্ৰীৰ ফলত ৰিগিঙৰ কাৰণে নাই কোৱা মই তেনেকৈ নাই কোৱা মই কৈছোঁ যে ৰিগিং হৈছে সেইটো ৰিগিং বিহালীটো হৈছে কিন্তু সংখ্যালঘু ৰাইজে এবাৰ বিজেপিক ভোট দিছে সংখ্যালঘু ৰাইজে বিজেপিক দিছে এইটো ভাল খবৰ এটা গণতন্ত্ৰৰ কাৰণে যি বিজেপিয়ে সংখ্যালঘু ৰাইজক ইমান দিন বিশেষকৈ ভাৰতীয় ইছলামধৰ্মী লোকসকলক ইটিকিং কৰি আহে যে মিয়াৰ ভোট নালাগে মোগলৰ ভোট নালাগে সেই বস্তুটো আজি বিজেপিয়ে বিচাৰিছে তেওঁলোকৰ ভোট তেওঁলোকক ভোট দিছে এইটো ভাৰতীয় ৰাজনীতিৰ কাৰণে অসমৰ ৰাজনীতিৰ কাৰণে গুৰুত্বপূৰ্ণ কথা আৰু আমি আটাইকেইজন প্ৰাৰ্থীকে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ কিন্তু পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ শক্তি কংগ্ৰেছে দেখাব আৰু কংগ্ৰেছৰ উত্থান কেনেধৰণৰ হয় পঞ্চায়ত নিৰ্বাচনৰ ফেব্ৰুৱাৰী ফলাফল আপোনালোকে দেখিবলৈ পাব জুৰি সমাবৰলৈ জুৰি কি ক'ব যে আপোনালোকৰ প্ৰথমতে প্ৰণয়দা কৰিছে আৰু ৰিগিঙৰ ফলাফল আৰু তাৎপৰ্যপূৰ্ণ কথা যে ধৰ্মীয় সংখ্যালঘুৰ ভোট প্ৰথমবাৰৰ কাৰণে বিজেপি শিকিবলৈ এটা হেৰিত আহিছে আগতে হয়তো ক'ত চেগাচি দুই এটা পাইছিলে এতিয়া মই প্ৰথমতে প্ৰণয়দা আজি আপোনাৰ মানে হয়তো আমাৰ নিৰ্বাচনৰ নিৰ্ণয়ৰ পিছত মানে ৰিজাল্টৰ পিছত আজি প্ৰথম আপোনাৰ তাত টক শ্ব'ত বহিছোঁ মই আপোনাৰ এই মঞ্চৰ জৰিয়তে আটাইকে মই অভিনন্দন দিব বিচাৰিছোঁ গোটেই ৰাইজক আৰু 5টা সমষ্টিৰ আমাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকলক আৰু লগতে ইতিমধ্যে মই অপেক্ষা কৰি আছোঁ আপুনি মোক কেতিয়া ক'বলৈ দিয়ে আৰু ভালো লাগিছে শেষত ক'বলৈ দিছে মানে কি প্ৰথম অপেনিং ৰিমাৰ্কছত দুটা কথাটো আমাৰ হেটেন আমাৰ জিয়াৰুল ডাঙৰীয়াই বাৰে বাৰে কৈছে হেটেন পৃথিৱীখন গোল নোহোৱাহেঁতেন তেতিয়াহ'লেও বহুত কিবা কিবি হ'লহেঁতেন যিয়ে নহওক হেঁতেন বা কি হ'লহেঁতেন সেইটোলৈ নাযাওঁ কি হৈছে প্ৰথম কথা 19 ফেব্ৰুৱাৰী 2019ত প্ৰথমতে বিজেপি বিৰোধী এটা মঞ্চ তৈয়াৰ কৰা হৈছিল ভাৰতীয় পক্ষাপক্ষত যে আমি বিজেপিক পৰাভূত কৰাৰ কাৰণে একত্ৰিত হ'ব এটা বিৰোধী মঞ্চ কিন্তু আল্টিমেটলি আমি দেখা পালোঁ যে 2019ত বিজেপিয়ে আগতে 2014তকৈও বেছি সিট পালে 2021ৰ ঠিক তেনেকেই 9 মাৰ্চত এনেধৰণৰে বিহাৰত পাটনাত প্ৰথম এখন মিটিং হৈছিলে বৈঠক হৈছিলে তাৰপিছতে দেখা হৈছে যিগৰাকী ব্যক্তিয়ে
চবতকৈ বেছি আগভাগ লৈছিলে সেইগৰাকী ব্যক্তি আজি NDAৰ লগতে আছে ঠিক তেনেকৈ মই দেখা পাইছিলোঁ যে পাটনাত সেই বিৰোধী মঞ্চত গৈ পেলাই চবতকৈ বেছি হুংকাৰ দিয়া তৃণমূল কংগ্ৰেছৰ মমতা বেনাৰ্জী ডাঙৰীয়ানীয়ে কংগ্ৰেছক সোমাবলৈ নিদিলে ৱেষ্ট বেংগল ঠিক তেনেধৰণে যদি চাবলৈ যাওঁ আজি য'ত যেনেকৈ আপে পাঞ্জাবত কংগ্ৰেছক সোমাব নিদিলে বা কংগ্ৰেছৰ লগত কোনো ধৰণৰ মিত্ৰজোঁট নকৰাকৈ নিৰ্বাচন উপনীত হ'ল ঠিক তেনেকৈ যদি আমি চাব যাওঁ আজি যদি কেৰালাত চাব যাওঁ লেফ্টৰ তেওঁলোকে ৱাইনাডতে ডাইৰেক্ট কংগ্ৰেছক বিৰোধিতা কৰিছে তেনে ক্ষেত্ৰত মই এটা কথাই মোৰ প্ৰশ্ন যে বিৰোধীৰ লগত মানে বিৰোধীৰ মানে মই বিশেষকৈ কংগ্ৰেছৰ কথা কওঁ কাৰণ কংগ্ৰেছৰ নীতি আদৰ্শৰ কথা মই বহুখিনি ক্ষেত্ৰত জানো কাৰণ কি আদৰ্শ আছিল আৰু এতিয়া কি আদৰ্শ নোহোৱা হৈছে তাতে একো আদৰ্শই নাই যিটো কংগ্ৰেছৰ সেই কংগ্ৰেছে কোনো ধৰণৰ মানে এটা যে কয় মিত্ৰজোঁটৰ ধৰ্ম সেইটো কেতিয়াও মানে সদায় উপলঙা কৰি আহিছে আৰু উপলঙা কৰি যাব আৰু সেইকাৰণে কোনো ধৰণৰ মিত্ৰতা অন্ততঃ অপজিশ্যনত থাকিব বুলি মই নাভাবোঁ আৰু এইবাৰ দেখাই পাইছে যে গোটেই অসম সন্মিলিত যোনটো তেওঁলোকক কেনেকুৱাকৈ নস্যাৎ কৰিলে কংগ্ৰেছৰ এজন মই কি বুলি ক'ম নেতা এইমাত্ৰ ক'লে জীয়াউৰ ডাঙৰীয়াই যে তেখেতক লৈ পেলাই গৌৰৱ কৰে সেই গৌৰৱ গগৈয়ে আজি কিন্তু তেওঁলোকৰ মাত যিটো সন্মিলিত মাতক একেবাৰে নোহোৱা কৰি নস্যাৎ কৰি তেখেতে একচেটিয়াকৈ নিজৰ যোনটো কি বুলি কয় এইটো তেখেতসকলে সদায় কয় মইতো ক'ম যে তেখেতৰ সেইটো ডিক্টেটৰশ্বিপৰ নিচিনা হ'ল যে গৌৰৱ গগৈ আজি কোনোবা এজনক কেণ্ডিডেট পাতিবলৈ বিচাৰিছে আৰু সেইজন কেণ্ডিডেটক মানে তেওঁ থিয় কৰাবৰ কাৰণে তেওঁ মিত্ৰ ধৰ্মক নস্যাৎ কৰিলে ঠিক তেনেধৰণে যদি চাবলৈ যাওঁ আজি আমাৰ বিজেপিয়ে হৈছে গোটেই সবকা সাথ সবকা বিকাশ সবকা বিশ্বাসক লৈ যোনটো আগবাঢ়ি গৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যিটো আদৰ্শক সেইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিখিনি যেনেকৈ আমাক বিকাশৰ মুখ দেখুৱাইছে অসমক মই ভাবোঁ যে এই আৰু 15-20 বছৰ লাগিব বিৰোধীক এক হৈ পেলাই আমাক পৰিৱৰ্তন কৰিবৰ কাৰণে সুন্দৰ এটা পদক্ষেপ আগবাঢ়িছে কিন্তু মোৰ প্ৰশ্ন থাকি যায় ধৰ্মীয় সংখ্যালঘুৰ ভোট নালাগে বুলি আপোনালোকে এটা কথা আগতে আপোনালোকে ধৰ্মীয় সংখ্যালঘু ভোট আহৰণ কৰাৰ কাৰণে আপোনালোকে অহোপুৰুষাৰ্থ বাৰে বাৰে এটা কথা কওঁ সবকা সাথ সবকা বিকাশ এয়া হৈছে আমাৰ নীতি আৰু এই নীতিটো নালাগে বুলি প্ৰশ্ন নালাগে বুলি যে আমাক মিয়াৰ ভোট নালাগে আমাক অমুকৰ ভোট নালাগে সেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাখিনি আপোনালোকে চাগে পাহৰি গৈছে তেখেতে কৈছিল আমাক সংখ্যালঘু তেনেধৰণৰ সংখ্যালঘুৰ ভোট লাগিব যোনে বাল্য বিবাহৰ বিৰোধিতা কৰে যোনে ভাৰতৰ উন্নয়নৰ কথা চিন্তা কৰে আজি মই যি দেখিছোঁ সেই সামগ্ৰীৰ সংখ্যালঘু যিখিনি মানুহে আমাক ভোট দিছে নিশ্চিতভাৱে তেওঁলোকে ভাৰতৰ বিকাশৰ কথা চিন্তা কৰিছে তেওঁলোকে নিশ্চিতভাৱে ছোৱালীক পঢ়োৱাৰ কথা চিন্তা কৰিছে তেওঁলোকে নিশ্চিতভাৱে বাল্য বিবাহৰ বিৰোধিতা কৰিছে আৰু তেওঁলোকে নিশ্চিতভাৱে ট্ৰিপল তালাকৰ বিৰোধিতা কৰা সেই সংখ্যালঘুৱেহে ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে আৰু মই ভাবোঁ সেই ভাৰতীয় জনতা পাৰ্টিয়ে তেনেধৰণৰ সংখ্যালঘুৰ সদায় উন্নয়নৰ কথা চিন্তা কৰি আহিছে আৰু একমাত্ৰ কথা এটা এইমাত্ৰ বেদদাই ক'লে যে ধৰ্ম নিৰপেক্ষতা য'ত সনাতনী সংস্কৃতি আছে তাৰে ধৰ্ম নিৰপেক্ষতা থাকিবই সেইটো কনষ্টিটিউশ্যনত দিব লাগে বুলি কোনো কথা নাই য'ত সনাতনী সংস্কৃতি তাতে ধৰ্ম নিৰপেক্ষতাটো তাৰে আজি আমাৰ ইয়াতে বহি থকা যিমান সনাতনী আছে চবেই জানে আমাক কোনো শিকাব নালাগে ধৰ্ম নিৰপেক্ষতাটো আমাৰ লগতেই আছে কিন্তু সঁচা কথা যে ভাৰত এখন এনেকুৱা ৰাষ্ট্ৰ য'ত হিন্দু প্ৰাধান্য হয় আৰু হিন্দু সদায় য'ত থাকে তাতে বাকী ধৰ্মই সদায় সুন্দৰকৈ নিজক বিকাশ কৰিবলৈ সুযোগ পোৱা যায় আপুনি এইখিনি কোৱাৰ যে সাহস কৰিছে এটা ভাৰতীয় জনতা পাৰ্টিৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ দলৰ নেতাবিলাকে নিৰ্বাচনত যি ধৰণৰ সাম্প্ৰদায়িক কথা বতৰা কয় যি ধৰণৰ ঘৃণা উপজায় মোক কথাটো আপোনাক আপুনি কৈ থাকিলে মই মাত মতা নাই সনাতনী যদি কথা পাতে গোটেই দিনটো লাগিব সনাতনৰ কথা যদি আপুনি পাতে মোৰ লগত আপুনি মই বেদ ব্যাখ্যা কৰিম গীতা ব্যাখ্যা কৰিম আপুনিতো পাত্তা নাপাব আপুনি যদি সনাতনী পাতে এদিন সনাতনীয়ে পাতে আপুনি সনাতনী নক'ব সনাতনী আপোনালোকৰ সাম্প্ৰদায়িক কথা বতৰাবিলাক আপোনালোকে তেতিয়াহ'লে সনাতনী শব্দটো কিন্তু মোৰ এটা জ্ঞান আছে যোনটো সংস্কৃতিত মই জন্ম লৈছো মোক ধৰ্ম নিৰপেক্ষ শিকাব লগা হোৱা নাই সাম্প্ৰদায়িক কথা বতৰা আপোনাক ধন্যবাদ জনাইছো আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো মই যে আপুনি
যোনে বিজেপি এজন স্পোকসপাৰ্সনে আপুনি ধৰ্মনিৰপেক্ষ কথা কৈছে আপোনাক সেইকাৰণে ধন্যবাদ জনাইছো ধৰ্মক লৈ যোনে আলোচনা কৰিব বিচাৰে তেওঁলোকক মই নাভাবো যে কাৰো আজিৰ দিনত ইয়াতে বহি থকা কাৰো ইমান দক্ষতা আছে যে ধৰ্মৰ ওপৰত অন্তত ভাষণ দিব লাগে আপুনি পাৰে যদি মই আপোনাক নমস্কাৰ কৰিম আপুনি পাৰে বুলি মই নাভাবো আপুনি পাৰে বুলি মই নাভাবো কাৰণ বেদৰ আপোনাৰ 4খন বেদৰ জ্ঞান থকা বুলি মই নাভাবো প্লিজ না আজি টকশ্ব'ত আমি আচলতে কৰিছোঁ যে আমি 26ত ৰাজ্যত বিৰোধীৰ ৰাজনীতি ভৱিষ্যত এই বিষয়লৈ কৰিছোঁ গোটেই কথা অন্য প্ৰসংগ নাযাওঁ সেই প্ৰসংগলৈ আহিম আকৌ অধিক প্ৰসংগ জানিবলগীয়া আছে বিশেষকৈ ধৰ্মীয় সংখ্যালঘুৱে প্ৰথমবাৰৰ কাৰণে দেখিবলৈ পোৱাৰ মানে দৃশ্যমান হোৱাকৈ তেওঁলোকে বিজেপিৰ সপক্ষত ভোট দিলে সেই এটা নতুন ধাৰাৰ সৃষ্টি কৰিছে এই বিষয়লৈ কথা পাতিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়াত লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ NKTVৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ আমি কথা পাতি আছোঁ 26ত কি হ'ব অসমত বিৰোধী ৰাজনীতিৰ ভৱিষ্যত মই অধিক কুমাৰ ফুকন আপোনাৰ ওচৰলৈ আহিছোঁ বিশেষকৈ আমি এইবাৰ দেখিবলৈ পালোঁ এইবাৰ নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘুৱে এইবাৰ নিৰ্বাচনত বিজেপিৰ সপক্ষত অৱস্থান কৰিছে মই কোৱা নাই যে এন মাছ কিন্তু যথেষ্ট ভোট বিজেপিয়ে পাইছে আৰু এইটো কথাই আমাৰ অসমৰ ভৱিষ্যতৰ ৰাজনীতিত এক নতুন ৰাজনৈতিক ধাৰাৰ সূচনা কৰিলে নেকি আৰু সদায় বিজেপিয়ে কংগ্ৰেছক গালি দি আহিছিলে যে তেওঁলোকে সংখ্যালঘু গ্ৰহণ কৰা হয় কথাটো যে মুছলমান দুখন আগৰ পৰা আছিল তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আৰু এতিয়া বিজেপিয়ে সেই কামটো কৰিছে কি ক'ব বিচাৰিব গোটেই বস্তু খুদ সলনি অতি মানে এইবাৰ ইলেকশ্যনৰ ৰিজাল্ট সেইটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় বাকীবিলাক ব্যক্তিগত এইটো সামাজিক এই কথাত আপুনি যদি চাই দেখিব যে 2021ত স্বাধীনতাৰ পিছত প্ৰথমবাৰ মানে ইছলাম ধৰ্মী বা মানে ইছলাম ধৰ্মীয় সংখ্যালঘু লোক নোহোৱাকৈ এখন চৰকাৰ হৈছে MLA নোহোৱাকৈ এটা দলে চৰকাৰ গঠন কৰিছে আৰু তেতিয়া তেওঁলোকে কৈছিল যে আমি সংখ্যালঘু ৰাইজৰ ওপৰত নিৰ্ভৰ কৰাৰ প্ৰয়োজন আৰু নাই তেওঁলোকে শ্লোগান সেইটো এটা বক্তব্য তেওঁলোকে দিছিলে যি কি নহওক বিশেষকৈ চামগুৰিৰ নিৰ্বাচন চামগুৰি যদি আমি চাওঁ যে 85ত এইটো UMF হাতত আহিছিলে UMF জিকিছিল তাৰপিছত সাধাৰণতে এই কংগ্ৰেছে আহিছিল সংখ্যালঘু লৈ পেলাই জমিয়তে উলেমাই সমৰ্থন জনোৱাৰ কাৰণে অসম গণ পৰিষদে 1996 অসম গণ পৰিষদ আহিছিল গতিকে এই গোটেই বিষয়টো কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ যে চামগুৰিৰ ইছলাম ধৰ্মী লোক তাত য'ত 59% ইছলাম ধৰ্মী ভোটাৰ তাত 40% মান হিন্দু ধৰ্মী ভোটাৰ গতিকে তাৰপিছত চামগুৰি সাধাৰণতে কোনেও নাভাবে যে ইয়াত বিজেপি কংগ্ৰেছক কোনোবাই হৰুৱাব পাৰিব বা বিজেপি আহিব AGP আহিব বুলি ভাবিলেও বিজেপি আহিব বুলি সাধাৰণতে ধাৰণা কৰা নাযায় এই যি ধৰণে কথাবিলাক চলি আছে কিন্তু মই ব্যক্তিগতভাৱে এটাকৈ ভাল পাইছোঁ যে এইটো লাইনতে যে চামগুৰিত সংখ্যালঘু ৰাইজক বিজেপি কাষলৈ আহিছে বা বিজেপি সংখ্যালঘু কাষলৈ গৈছে এই কথাটো অসমৰ জাতি গঠনৰ স্বাৰ্থত অসমীয়া সমাজ গঠনৰ স্বাৰ্থত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যদি এইটো কণ্টিনিউ হয় আৰু এইটো এটা কণ্টিনিউ যদি হয় তেতিয়া এই গোটেই বিষয়টো অসমত এই যি বিষবাষ্প আহে ধৰ্মৰ নামত ৰাজনীতিত সেই বিষবাষ্প নাইকিয়া হ'বলৈ বাধ্য হ'ব কাৰণ কংগ্ৰেছেও ক'ব নোৱাৰিব বিজেপিও ক'ব নোৱাৰিব কোনোবাই সংখ্যালঘুক গুৰুত্ব দিছে কোনোবাই সংখ্যালঘুক গুৰুত্ব দিছে এই গোটেই বিষয়টোৱে মই ভাবোঁ যে এটা নতুন দিশ কিন্তু চামগুৰিত আহিছে কিন্তু বিজেপিৰ কাৰণে বিজেপি দল হিচাপে মই ভাবোঁ যে এই গোটেই বিষয়টোৱে তাৎক্ষণিকভাৱে ৰিজাল্ট হয়তো পালে কাইলৈ হয়তো 26ত আৰু দুটামান ধৰ্মীয় সংখ্যালঘু গৰিষ্ঠ সংখ্যক ভোটাৰ থকা ৰাইজত সমষ্টিত হয়তো বিজেপিয়ে এটা আগবাঢ়িব পাৰে কিন্তু এই যে সময় আমাৰ হাতত আছে প্ৰায় 1.5 বছৰ কিন্তু 1.5 বছৰৰ ভিতৰতেই কিন্তু বিজেপিৰ কাৰণেও পঞ্চায়ত নিৰ্বাচনত কিন্তু কিছু ৰিজাল্ট হয়তো দেখিব বিজেপিয়ে যে বিজেপিৰ এই যে সামগ্ৰিক গুৰুত্ব দিয়া গোটেই বিষয়টো কাৰণ বিজেপি বুলি মানুহৰ যিটো ধাৰণা আহিছিল মানে বেছিভাগ মানুহে সাধাৰণতে হিন্দুত্ববাদী দৃষ্টিভংগীৰে আহিছিল বাংলাদেশী আছে মুছলমান আহিছে বা এই ধৰণৰ কথাবিলাকে সাধাৰণতে আহিছে যে 34% বেছি মুছলিম গোটেই বিজেপিহে পাৰিব এই যিটো ধাৰণা লৈ পেলাই এটা বৰ্ধমূল ধাৰণা লৈ পেলাই এনেকুৱা এটা ৰাজনীতি অসমত আৰম্ভ হ'ল বা বিজেপিয়ে সেই প্ৰক্ৰিয়াৰে লৈ গুচি গ'ল এই বস্তুটোক বিজেপিয়ে কণ্টিনিউ যদি এই ধৰণৰ কৰে সামগ্ৰীৰ দৃষ্টিভংগীৰে তেতিয়ালৈ বিজেপিৰ কিন্তু ৰোড মেপ পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আহিব গতিকে এই ৰোড মেপ প্ৰয়োজনৰ আপোনাৰ আলোচনাৰ কাৰণে এটা সুবিধাৰ কাৰণে কওঁ এবাৰ ডিলিমিটেশ্যন যিটো কৰিলে ডিলিমিটেশ্যনটোত সংখ্যালঘু ভোটবিলাক ভাগ কৰি পেলালে হিন্দু ভোটবিলাক ভাগ কৰি পেলালে গতিকে এনেকুৱা ধৰণৰ এটা অংক কৰি পেলালে যে ডিলিমিটেশ্যনৰ মতে তেওঁলোকে হিন্দু ভোটখিনি এনেকুৱা ধৰণৰ সমষ্টি বনাই পেলালে যে মুছলমান নোহোৱাকৈ বা ইছলাম ধৰ্মী ভাৰতীয়
লোকসকল নোহোৱাকৈ বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰিব সেইটো আপুনি আলোচনা সেই কথা এতিয়া কলিয়াবৰক আমাৰ চামগুৰি ক্ষেত্ৰত যে আমি আলোচনা কৰোঁ চামগুৰি ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়াটো এবাৰ ইমপ্লিমেণ্ট হোৱা নাই কিন্তু আমিতো যদি চাওঁ যে বহুকেইখন পঞ্চায়ত কলিয়াবৰ সমষ্টি যাবতো এজিপিৰ সমষ্টি আৰু বহুকেইখন ব্ৰহ্মপুৰলৈ যাব যিখিনি বিজেপিৰ সমষ্টি গতিকে স্বাভাৱিকভাৱে তাত এনেকুৱা অংক তাত থাকিব পাৰে যে এই মানুহখিনিও এইটো ধাৰণা কৰিব পাৰে যে আমি যিটো নেক্সট এজিপিৰ সমষ্টি এটাত যাম বা কলিয়াবৰলৈ যাম গতিকে আমি এতিয়া ইয়াত সংকটপূৰ্ণ পৰিৱেশ এটা সৃষ্টি কৰা উচিত নহয় ঠিক একেদৰে ব্ৰহ্মপুৰলৈ যাব লাগিব এই মানুহখিনি আৰু আপোনালোকে যদি চাব যিয়ে খুব স্পষ্টভাৱে যদি ইলেকশ্যনটো চাই আছে লক্ষ্য কৰি আছে এইবাৰ কেশৱ মহন্ত কোনকেইটা সমষ্টিত মিটিং কৰিবলৈ গৈছে যিকেইটা সমষ্টি কলিয়াবলৈ যাব ঠিক একে ব্ৰহ্মপুৰৰ বিধায়কগৰাকী গোটেইখন ঘূৰিছে যদিও গুৰুত্ব ক'ত দিছে যিকেইটা সমষ্টি ব্ৰহ্মপুৰলৈ যাব গতিকে স্বাভাৱিকভাৱে এই গোটেই বিষয়খিনিয়েও কিন্তু এইটো কথা নহয় যে সংখ্যালঘু ৰাইজ আজি বিজেপিলৈ আহিছে বা বিজেপিৰ সংখ্যালঘু ৰাইজ আহিছে এই কথাটো সম্পূৰ্ণ ধৰণৰ আপুনি সম্পূৰ্ণ সত্য নহ'ব পাৰে কাৰণ বিভিন্ন পৰিৱেশত আমি গোটেই মাইনৰিটি ৰাজনীতি যিটো চাইছোঁ মাইনৰিটি ৰাজনীতি খুব এটা হেৰিত থাকে মানে তেওঁলোকৰ এটা নিৰাপত্তাটো মূল বিষয় অৰ্থনীতিৰ উন্নয়নতকৈ নিৰাপত্তাটো বেছি প্ৰয়োজন গতিকে নিৰাপত্তাটো সন্মুখত ৰাখিয়েই তেওঁলোকে নতুন ৰণকৌশল তেওঁলোকে ল'ব পাৰে কাৰণ সংখ্যালঘুক ডাইৰেক্ট সহায় কৰিব পৰা আগত ইমেম আছিল তাত আৰু নতুন ৰাজনৈতিক দল হৈছে মাইনৰিটি আকৌ ইউ ডি এফ আহিল এতিয়া নাই প্ৰকৃতাৰ্থত গতিকে তাত সেই এটা মুহূৰ্তত এটা সময়ৰ লক্ষ্য ৰাখিয়ে এটা এই ধৰণৰ এটা ব্যৱস্থা হয়তো ল'ব পাৰে বুলি মই ভাবোঁ জিয়াউৰ ৰহমান মই এইখিনি কথাৰ লগতে আৰু এটা কথা সুধিব খুজিছোঁ আপোনালোকৰ সহযোগী দল ৰাইজৰ দলে এতিয়া দেখিবলৈ পাইছে যে সংখ্যালঘু বসতি প্ৰধান এলেকাত ব্যাপক প্ৰচাৰ চলাইছে আৰু ৰাইজেও তাত যথেষ্টখিনি সমাৱেশৰ অংশ লৈছে ব্যাপক হাৰত অংশ লোৱা দেখিবলৈ পোৱা গৈছে গতিকে সংখ্যালঘু ভোটৰ আপুনি কি ভাবে ক'ত শ্বিফটিং হৈছে বা নহয় এইটো ৰাইজৰ দলে সংখ্যালঘু এলেকাত গৈ কিয় কৰিছে বা তেখেতসকলৰ উদ্দেশ্য নীতি কি সেইটো তেখেতসকলে উত্তৰ দিয়া ভাল হ'ব আমি উত্তৰ দিব নোৱাৰিম কিন্তু কথাটো এইটো নহয় যে এটা ৰাজনৈতিক দল অকল মানে সংখ্যালঘু ওচৰলৈ যাব নোৱাৰিব কথাটো সেইটো নহয় তেওঁলোকে পাৰিব কিন্তু আমি অসম জাতীয় পৰিষদে আমাৰ নিজৰ স্থিতিটো হ'ল যে অসমীয়া মানুহ বুলি ক'লে অসমৰ মানুহ বুলি ক'লে সংখ্যালঘু আহিব সংখ্যাগুৰু আহিব আমি সকলোৰ ওচৰলৈ যাম কিন্তু যেটো কথা ইয়াত আলোচনা হৈ আছে প্ৰণয়দা যে সংখ্যালঘু মানুহে এবাৰ বিজেপিক ভোট দিছে কিয় দিলে আৰু এক সম্পৰ্কত এটো আজিৰ তাৰিখত বৰ্তমান পৰিস্থিতিত অসমৰ ৰাজনীতিৰ মানে এটা অন্যতম চৰ্চাৰ বিষয় হৈ আছে মই ইতিপূৰ্বে আপোনাৰ ষ্টুডিঅ'ত কৈছিলোঁ যে বিহালীত মই দেখিছোঁ ভয় ভাবুকি ৰাজনীতি উচ্ছেদৰ ভাবুকি দিছে ইত্যাদি কথা ইতিপূৰ্বে মই কৈছিলোঁ সেইখিনি মই মানে বিহালীটো আমি দেখিবলৈ পালোঁ যে বিহালীটোত যিখিনি যি মুছলিমীয় সংখ্যক ধৰ্মীয় সংখ্যালঘু আছে তাৰো এটা বুজন সংখ্যাই বিজেপি দিছে আৰু মই ইতিপূৰ্বে আপোনাৰ ষ্টুডিঅ'ত কৈছোঁ আৰু মোৰ ফেচবুকতো সেই ভিডিঅ'টো আছে গতিকে মই ৰিপিট নকৰোঁ যে ভয় ভাবুকিৰ ৰাজনীতি হৈছে উচ্ছেদৰ ভাবুকি দিছে সেইটো আমি কৰিমগঞ্জতো দেখিছিলোঁ কিন্তু মই আপোনাক কওঁ প্ৰণয়দা মই এই ঘটনাটো কিয় হ'ল কিছু মানুহৰ লগত ফোনত কথা পাতিলোঁ যোৱাকালি আজি বিভিন্ন মানুহৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলোঁ যে হঠাতে মুছলিম সংখ্যালঘু ধৰ্মীয় সংখ্যালঘুৰ এটা অংশ মানুহৰ মাজত এই মানে তৎপৰতাটো কিয় হ'ল যে বিজেপিক তেওঁলোকে কিয় ভোট দিবলৈ আৰম্ভ কৰিলে কাৰণ বিজেপি দলে মানে ভাৰতবৰ্ষৰ ইতিহাসত মুছলমান সম্প্ৰদায়ৰ মানুহক কথাৰে মুখৰ কথাৰে আটাইতকৈ বেছি অপমান কৰা দলটো হৈছে বিজেপি ইয়াৰ আগতে অন্যান্য ধৰণে মুছলমান সম্প্ৰদায়ৰ মানুহ অত্যাচাৰিত নিপীড়িত নিৰ্যাতিত হৈছে বেলেগ কথা কিন্তু মুখেৰে ইমান অত্যাচাৰিত হোৱাৰ মানে মুখেৰে ইমান কি কয় অপমান কৰাৰ পিছত এই বিজেপি দলটোৰ প্ৰতি আত্মসন্মানবোধ থকা আত্মচেতনাবোধ থকা স্বাভিমানবোধ থকা মুছলমান সম্প্ৰদায়ৰ মানুহে ভোট দিব বুলি আমি আশা নকৰিছিলোঁ আমি ভাবোঁ ভোট নিদিয়ে বুলি তাৰপিছতো কিয় দিলে সেই কথাটো বিশ্লেষণ মই কৰিবৰ কাৰণে বিভিন্ন মানুহৰ লগত কথা পাতিলোঁ কথা পাতি পেলাই এটা কথা মই গম পালোঁ বহুত মানুহে মোক ক'লে দুটা কথা ক'লে প্ৰথম কথা ক'লে যে এইবাৰ কিছু মানে গৰিষ্ঠ সংখ্যক মুছলিম মানুহে যিসকলে বিজেপিক ভোট দিছে তেওঁলোকে বিজেপিক ভোট দিয়া নাই তেওঁলোকে কংগ্ৰেছৰ বিপক্ষে ভোট দিছে তেওঁলোকে কংগ্ৰেছৰ বিপক্ষে এইকাৰণে ভোট দিছে যে তেওঁলোকে এটা আশা কৰিছিল যে এটা সন্মিলিত মৰ্চা হ'ব অসম মিত্ৰজোঁট আগবাঢ়িব কংগ্ৰেছৰ কাৰণে সেই মৰ্চাটো নাভাঙিল গতিকে কংগ্ৰেছে এইটো ভুল সিদ্ধান্ত লৈছে কংগ্ৰেছক এটা শিক্ষা দিবলৈ এইটো মোৰ বক্তব্য নহয় দেই এই এক দুই AIUDFৰতো কিছু ভোটাৰ আছে AIUDFৰ নেতৃত্বৰ ফালৰ পৰাও বিশেষকৈ এইটো চামুগুৰিত হৈছে AIUDFৰ নেতৃত্বৰ ফালৰ পৰা এটা গোপন ইংগিত গৈছে যে তেওঁলোকৰ মানুহে বিজেপিৰ হৈ কাম কৰিব লাগে তেওঁলোকে কৰিছে সেইটো কিন্তু চাচা আৰু তাত ভৰিজা সম্পৰ্ক আছিল সেইটো তেখেতে বাৰম্বাৰ গৈ তাত কৈ আছে যে তেখেতৰ বক্তব্যৰ ভোট দিবলৈ আজি দুখ কৰিছে ভৰিজা তেখেতৰ বক্তব্যৰ আঁৰত কি কথা থাকে সেইটো বুজাৰ শক্তি ৰাইজৰ বা আপোনালোকৰ সকলোৰে আছে গতিকে মই ভাবোঁ যে
সংখ্যালঘু সম্প্ৰদায়ৰ যিখিনি মানুহে এইবাৰ বিজেপিক ভোট দিছে 26ত সেইটো নহয় বুলি মোৰ বিশ্বাস যে এইটো এন্টি কংগ্ৰেছ ভোট এটা আছিল বুলি ভাবে হয় সেই 26ত সেইটো নহয় বুলি মোৰ বিশ্বাস আৰু এটা সময় সৰু কথা মই এড কৰোঁ জাষ্ট সৰু পইণ্ট এটা এড কৰোঁ আৰু এটা ফেক্টৰ ইয়াত আছে সেইটো হ'ল ধৰক যিসকল মুছলমান সম্প্ৰদায়ৰ মানুহে ব্যৱসায় বাণিজ্য কৰে আৰু যিসকলৰ ব্যৱসায়টোত পুলিচ বা চৰকাৰৰ ফালৰ পৰা ডিষ্টাৰ্ব হোৱাৰ সম্ভাৱনা থাকে গৰুৰ ব্যৱসায় কৰা কিছু মানুহ অন্যান্য ধৰণৰ ব্যৱসায় কৰা কিছুমান মানুহ এনেকুৱা ধৰণৰ মানুহবিলাকেও এইবাৰ বিজেপিৰ লগত কিন্তু মুকলিকৈ ঘূৰা আমি চামগুৰি দেখিছোঁ মানে যিখিনি বন্ধু মই বন্ধু বুলিয়ে ক'ম আপোনালোকক মিত্ৰজিতৰ মানুহে যেতিয়া এতিয়া বোকা ছটিয়াব ধৰিছে আৰু ক'বলগীয়া সত্যটো কৈছে আপুনি সত্যটো কৈছে আৰু সত্যটো নিশ্চিতভাৱে যদি মই ইয়াতে থকা বেদদা যোনে কংগ্ৰেছৰ এতিয়া মুখপাত্ৰ তেখেতে নিশ্চয় বুজি পাইছে যে কেনেধৰণৰ এতিয়া পৰিস্থিতি আৰু ৰাইজে দেখা পাইছে বিজেপিৰ আজি ষষ্ঠীত আছে এনে সাধাৰণতে হয় কি সন্মিলিত এটা হেৰিয়া হয় কিন্তু এতিয়া মানে তেওঁলোকে ষষ্ঠী পাইছে বিৰোধী পক্ষ বিভাজিত হৈছে এই ঘটনাটো আজি যিটো পৰিস্থিতি এইটো হ'ব বুলি বহুদিন আগতে আমি জানো সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু কিহৰ কাৰণে প্ৰণয়দা মই প্ৰত্যক্ষভাৱে দুটা বা তিনিটা কাৰণত চামগুৰিত বিজেপি জিকিছে এই ধৰণৰ কথাটো মই নাভাবোঁ সংখ্যালঘু মুছলমান বিশেষকৈ পূৰ্ববংগীয় মূলৰ প্ৰায় 41% ভোট বিজেপিয়ে পাইছে আৰু মই ভাবোঁ যে এইটো কংগ্ৰেছৰ কাৰণে এটা অত্যন্ত ডাঙৰ চেলেঞ্জ কাৰণ কিছুমান এনেকুৱা সমষ্টি আছে য'ত 40% মুছলিম ভোট আছে 60% মুছলিম ভোট আছে 40% হিন্দু ভোট আছে আৰু বিজেপিয়ে এতিয়া ধৰি লয় যে বিজেপিৰ কাৰণে হিন্দু ভোটখিনি এটা পৰম্পৰাগত এটা ভোটৰ নিচিনা প্ৰায় 10মান বছৰ ধৰি তেওঁলোকৰ হৈছে বুলি তেওঁলোকে অনুমান কৰিছে তাৰ ইফালে অলপ হয় যদি 10ৰ পৰা 15% নতুনকৈ মুছলিম ভোট বিশেষকৈ পূৰ্ববংগীয় ভোট মুছলমানৰ ভোট যদি বিজেপিত এড হয় মই ভাবোঁ কেইবাটাও সমষ্টি 10টা সমষ্টি হয়তো কংগ্ৰেছৰ কাৰণে অত্যাধিক চেলেঞ্জিং হৈ যাব পাৰে প্ৰথম কথা দ্বিতীয় কথাটো হ'ল এটা এণ্টি ইনকামবেঞ্চি চামগুৰিত আছিল এই কথাটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ কিন্তু সেইটো আছিল আপোনাৰ এতিয়া কাৰ্পেট বম্বিং হ'ল কোনো মানুহে নুৰুল হুছেইনৰ পিতৃ তাৰপিছত নুৰুল হুছেইন তাৰপিছত এগৰাকী পুত্ৰগৰাকীৰ বিশেষ ধৰণৰ সামাজিক সম্পৰ্ক নাই তেওঁ ৰকিবুল হুছেইনৰ পুত্ৰ হোৱাৰ সুবাদত তেওঁ ৰাজনৈতিকভাৱে তাত এটা টিকট পাইছে এই কথাটো মই ভাবোঁ 25 বছৰীয়া 26 বছৰীয়া ল'ৰা এগৰাকীক প্ৰত্যক্ষভাৱে 70 বছৰৰ মানুহ এগৰাকীয়ে একো ধৰণৰ এটা কেৰিয়াৰ নোহোৱাকৈ এটা ক্ৰিডেঞ্চিয়েল নোহোৱাকৈ প্ৰত্যক্ষভাৱে মানি ল'ব টান পায় এইটো এটা কথা আৰু অন্য কথাটো হৈছে কি মানুহে বিভিন্ন সময়ত বিচাৰি আছিল যে ৰকিবুল হুছেইনক পৰাজিত কৰাৰ কাৰণে ষ্ট্ৰং অপজিশ্যন যিয়ে এটা ষ্টেক দেখুৱাব পাৰে যে আমি জিকিম সেই জিকিব পৰা অংকটো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিয়ে তাত অত্যন্ত নেনো লেভেলত বিজেপিৰ সদায় এটা কথা আমি পাতোঁ যে মাইক্ৰ' লেভেলত তেওঁলোকে মেনেজমেণ্ট কৰে মই ভাবোঁ যে হাউচ টু হাউচ তেওঁলোকে তাত মাইক্ৰ' মেনেজমেণ্টতকৈ ওপৰত গৈ নেনো মেনেজমেণ্ট এটা কৰিছে আৰু সেইটোত তেওঁলোকে ছাকচেছ হৈছে এই কথাটো আমি ক'ব লাগিব মই শেষ কৰা নাই বেৰোদা মোক শেষ কৰিব দিয়ক তাৰপিছত 1% আমি ক'ব লাগিব যে তাত ভোটিং পাৰ্চেণ্টেজ কমিছে প্ৰায় 11% বা 10% মানুহে ভোট দিবলৈ যোৱা নাই এইটো এটা খুব ছিগনিফিকেণ্ট কথা কিন্তু এই কথাটো আমি ক'ব লাগিব যে ভোট দিব নোযোৱা যিটো পৰিৱেশ চামগুৰিত হৈছে তাত উপ নিৰ্বাচন বুলি এটা অংক থাকিব কিন্তু হত্যা আৰু হিংসা পৰ্যন্ত তাত যিধৰণে হ'ল এতিয়া বিজেপিয়ে কয় আমি বাল্মীকি কংগ্ৰেছে কয় আমি বাল্মীকি তাত কাজিয়া কৰিছে কোনে ৰত্নাকৰ কোন এতিয়া আমি বাছি ল'বলৈ খুব সমস্যা হৈছে ঠিক আছে নিৰপেক্ষ বিশ্লেষণ কৰক মই ইয়াত থাকি পেলাই আপুনি যদি ভুল কথা এটা কৈ দিয়ে আপুনি ভুল কথাটো ভুল ব্যাখ্যা এটা দিলে আপুনি তাৰ গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ ওপৰত এটেক হৈছে বিজেপি এটেক কৰিছে পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছিলে যে যি সাংবাদিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিম আপুনি কেইজন সাংবাদিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলে নাই সেই কথা আপুনি কিয় নকয় আজিকালি পলিটিকেল পাৰ্টিবিলাকে সাংবাদিকক আৰু বিভিন্ন আজিকালি সাংবাদিকক নীতি শিক্ষা দিয়া আৰু বিজেপিয়ে বুদ্ধিজীৱীক মানে কি বুলি কয় এইটো একেবাৰে বামপন্থী হৈ যায় যে এটা কালচাৰ হৈছে মই এটা কথা ক'ব খোজোঁ যে মোৰ দৃষ্টিৰে মই যিটো দেখা পাইছোঁ আপোনাৰ মতে সেই কথাটো আমি এগ্ৰী নকৰিব পাৰে মোৰ দৃষ্টিত ৰকিবুল হুছেইনৰ পুত্ৰ তাত এগৰাকী
আটাইতকৈ যোগ্য কেণ্ডিডেট নহয় কংগ্ৰেছত আৰু অন্য কেণ্ডিডেট আছিল যোগ্য কেণ্ডিডেট নোহোৱাৰ কাৰণে ভোট দিছিল এটা যথেষ্ট পৰিমাণে তাত এটা স্খলন হৈছে এই কথা মই বিশ্বাস কৰোঁ মোৰ বিশ্বাসটো কোনো জোৰকৈ যদি বাইদেউতাই মুচি দিব খোজে বা মোক জাপি দিব খোজে মই বিৰোধী যাম মই বিৰোধী যাম কিন্তু কংগ্ৰেছৰ অভিযোগ সেই অভিযোগটো প্ৰতিপন্ন হোৱা নাছিলে অভিযোগ দিছে অভিযোগ আপোনাক যদি ইমান অভিযোগ আপোনাক ইলেকশ্যন কমিশ্যনৰ ওচৰত যাওক চবতে দিয়ক এটা কথা আমি দেখিছিলোঁ যে আৰম্ভণিৰ পৰা এটা কথা দেখি আছিলোঁ যে যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ নেতৃত্বই বা বিজেপি নেতৃত্বই বাৰম্বাৰ কৈ আছিল যে ফলাফল 4-1 হ'ব পাৰে তেওঁলোকে এইটো সামগ্ৰী সমষ্টি নিজৰ ভিতৰত ধৰা নিজৰ তেওঁলোকে এইটো আনিব পাৰিব বুলি ধৰা নাছিলে কিন্তু পৰৱৰ্তী সময়ত গৈ ক'ৰবাত হিমন্ত বিশ্ব শৰ্মা ৰকিবুল হুছেইনৰ মাজত ইগৰ সমস্যা হৈ গ'ল যে তাৰ কাৰণে এই সমষ্টিটো নিজৰ দখললৈ আনিবৰ কাৰণে বিজেপিয়ে সৰ্বতো প্ৰকাৰ চেষ্টা কৰিলে এনেকুৱা কথা থাকিব পাৰে নেকি মই অধিক পুনৰ সৈতে কথা পাতিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াত লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি